এই মুহূর্তে জনাইছো এক বিগ ব্রেকিং নিউজ। আপুনি বাৰু গছ পুলি ৰুইছিলে নে? যদি গছ পুলি ৰুইছিল তেন্তে আপোনাৰ বাবে ভাল খবৰ। 1 এপ্ৰিলত লাভ কৰিব লাখপতি বাইদেউৰ ধন। প্ৰথম কিস্তি 10,000 টকা, পৰৱৰ্তী কিস্তি 25,000 টকা। বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব বিতৰণ প্ৰক্ৰিয়া। প্ৰথম কিস্তিৰ 10,000 টকা 1 এপ্ৰিলত লাভ কৰিব 40 লাখ মহিলাই। 1 এপ্ৰিলত ঘোষণা কৰা হ'ব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। বাছনিভুক্ত মহিলাৰ নাম ফোনযোগে ঘোষণা কৰিব চৰকাৰে। যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে, পৰৱৰ্তী সময়ত পাব 25,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। আহক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। ব্যুৰো ৰিপৰ্ট, ফাৰ্মা লাইভ। আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিল আপ কৰিছিল, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিল আজিৰ পৰা 12 দিন পিছৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটা এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত ল'ম। আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে, তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম। ফোনযোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত হৈছে। এই 10,000 টকাটো পোৱাৰ পিছত যিসকলে এই 10,000 টকাটো ভালকৈ খৰচ কৰিব, ভৱিষ্যতে তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা 12,500, চৰকাৰৰ পৰা 12,500 টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। অৰ্থাৎ 2026 চনত আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। খালি চৰ্ত এটাই, প্ৰথম 10,000টো আমি কিবা এটা ব্যৱসায়ীৰ নামত তাঁতশালতে কৰিলোঁ, মুৰ্গী পুহিলোঁ, গাহৰি পুহিলোঁ, প্ৰথম 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিব লাগিব। আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিল আপ কৰিছিল, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিল আজিৰ পৰা 12 দিন পিছৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটা এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত ল'ম। আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে, তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম। ফোনযোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত হৈছে।